নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লৈছো আজিৰ পাঠ আজি আমি পঢ়িব লৈছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ ৮ নম্বৰ পাঠ বিৰুবালা ৰাভাৰ আজি আমি প্ৰথম অংশ আলোচনা কৰিম মোৰ পাছফালে তোমালোকে এখন চিত্ৰ দেখিছা নহয় এই চিত্ৰখন কাৰ বাৰু এই চিত্ৰখন হৈছে বিৰুবালা ৰাভাৰ ছাত্ৰ ছাত্ৰীসকল এই চিত্ৰখন তোমালোকে পাঠ্যপুথিটো দেখিছা আজি আমি এই মহিয়সী ব্যক্তিগৰাকীৰ বিষয়ে এইটো পাঠত আলোচনা কৰিম বিৰুবালা ৰাভা আমাৰ সমাজত বহুত পৰিৱৰ্তন কৰি থৈ গৈছে আজি তেওঁ কৰা পৰিৱৰ্তনসমূহ আৰু তেওঁৰ জীৱন কাহিনীৰ বিষয়ে আজি আমি আলোচনা কৰিব লৈছো আহাচোন পাঠৰ মাজলৈ যাওঁ বৰ্তমান সময়তো আমাৰ সমাজত কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৰ্তি আছে ছাত্ৰ ছাত্ৰীসকল অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিষয়ে আমি আলোচনা কৰিছিলো বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ পাঠটিত তোমালোকে অন্ধবিশ্বাস আৰু কুসংস্কাৰ শব্দটো নিশ্চয় বুজি পাইছা এইবোৰ আমাৰ অতীজৰে পৰা চলি অহা কিছুমান নীতি নিয়ম যিবিলাকৰ বৈজ্ঞানিক দৃষ্টিভংগী নাই ঠিক আছে গতিকে এই নিয়মখিনি আমি মানিব লাগেনে নালাগে যদি তাতে বৈজ্ঞানিক দৃষ্টিভংগী আছে তেনেহলে আমি মানি চলিব লাগে ঠিক আছে এইবোৰে সমাজৰ বিকাশত হেঙাৰ হৈ থিয় দিয়ে গতিকে যিবোৰ অন্ধবিশ্বাসে আমাৰ বিকাশত হেঙাৰ দিয়া বুলিহে কোৱা হৈছে তোমালোকে গম পাইছাই যে যিবিলাক অন্ধবিশ্বাস আমাৰ অতীজৰে পৰা চলি আহিছে যিবিলাকৰ বৈজ্ঞানিক দৃষ্টিভংগী নাই আৰু সেইবিলাকে আমাক উপকাৰৰ সলনি অপকাৰহে সাধন কৰে গতিকে এইবিলাকে আমাৰ সমাজৰ বিকাশত হেঙাৰহে হৈ পৰে তেনে এক হেঙাৰ হৈছে ডাইনী বিশ্বাস আজি আমি এই ডাইনী বিশ্বাসৰ বিষয়ে আলোচনা কৰিম ডাইনী বিশ্বাস মানে কি জানানে বহু লোকে বিশ্বাস কৰে যে সমাজত কিছু এনেকুৱা লোক আছে যোনে যাদু মন্ত্ৰ কৰি পেলাই আনৰ বিপদ ঘটাব পাৰে হেনেকুৱা মানুহবিলাকক ডাইনী বুলি কয় ঠিক আছে আমাৰ সমাজত এই ডাইনী বিশ্বাসটো অতীজৰে পৰা চলি আছে কিছু লোকক ডাইনী বুলি ভাবে এই প্ৰচলিত ডাইনী বিশ্বাসৰ বিৰুদ্ধে এগৰাকী সাধাৰণ মহিলাই কেনেদৰে যুঁজ দিছিল সেই বিষয়ে এই পাঠৰ পৰা জানিব পাৰিম গতিকে এই ডাইনী বিশ্বাসটো হৈছে এটা অন্ধবিশ্বাস গতিকে এই ডাইনী বিশ্বাসৰ ওপৰত প্ৰচলিত যিটো বিশ্বাসৰ বিৰুদ্ধে এগৰাকী সাধাৰণ মহিলাই যিটো যুঁজ দিছিলে আৰু সমাজৰ পৰিৱৰ্তন আনিছিলে সেয়া হৈছে বিৰুবালা ৰাভা আজি সেই বিৰুবালা ৰাভাৰ বিষয়ে আমি এইটো পাঠত আলোচনা কৰিম 1983-84 খ্ৰীষ্টাব্দৰ কথা গোৱালপাৰা জিলাৰ ঠাকুৰভিলা গাঁৱৰ বাসিন্দা আছিল চণ্ডীচৰণ ৰাভা এটা আমাক কাহিনী লিখি দিছে এই কাহিনীটো আমি বুজিবলৈ চেষ্টা কৰো আহা এইটো হৈছে 1983-84 খ্ৰীষ্টাব্দৰ কথা তেতিয়া গোৱালপাৰা জিলাৰ ঠাকুৰভিলা গাঁৱৰ বাসিন্দা আছিল চণ্ডীচৰণ ৰাভা বোলা এগৰাকী মানুহ আছিলে তেখেতৰ পৰিয়ালটোত এবাৰ এটা বিপদৰ সন্মুখীন হৈছিলে গতিকে চণ্ডীচৰণ ৰাভাৰ এটা বিপদ আহি পৰিছিলে কি বিপদ আহিছিলে তেওঁলোকৰ ডাঙৰ ল'ৰা ধৰ্মেশ্বৰ মানসিক অস্থিৰতাত ভুগিছিলে গতিকে তেওঁলোকৰ যিটো ডাঙৰ পুত্ৰ আছিলে তাৰ নাম আছিলে ধৰ্মেশ্বৰ ৰাভা মানসিক অস্থিৰতা বা বেমাৰত ভুগিছিলে ঠিক আছে তাৰ পিছত ল'ৰাটোৰ বিষয়ে মংগল চাই দেউধানীয়ে ভৱিষ্যতবাণী কৰিছিল এতিয়া এই দেউধানী শব্দটোৱে কি বুজাইছে জানানে আমাৰ ভৱিষ্যতৰ বিষয়ে তেওঁ কয় ঠিক আছে এই দেউধানীয়ে মংগল চাই গতিকে সেই লোকক দেউধানী বুলি কয় যোনে ভৱিষ্যত ব্যাখ্যা কৰে সেই ভৱিষ্যত ব্যাখ্যা কৰা দেউধানীয়ে মংগল চাই পেলাই কৈছিলে যে ভৱিষ্যতবাণী কৰিছিলে যে ভৱিষ্যতত সেই ল'ৰাটোৰ কি হ'ব যে সি আৰু বেছি দিন জীয়াই নাথাকে গতিকে সি আৰু বেছি দিন জীয়াই নাথাকে কোন বেছি দিন জীয়াই নাথাকে চণ্ডীচৰণ ৰাভাৰ ডাঙৰ ল'ৰা ধৰ্মেশ্বৰ ৰাভা গতিকে কিছুদিনৰ ভিতৰতে তাৰ মৃত্যু ঘটিব আৰু কিছুদিন পিছতে সি মৃত্যুৰ মুখত পৰিব কাৰণ তাৰ গাত এগৰাকী পৰীয়ে বাহ লৈছিল আৰু সেই পৰীৰ লগত হেনো তাৰ বিয়াও হৈছে পৰীগৰাকীৰ সন্তানটো জন্ম হোৱাৰ পাছতে হেনো ধৰ্মেশ্বৰৰ মৃত্যু হ'ব গতিকে দেউধানীয়ে কি কৈছিলে মংগল চাই পেলাই ভৱিষ্যতবাণী কৰিছিলে যে ধৰ্মেশ্বৰ ৰাভাৰ গাত এগৰাকী পৰীয়ে বাহ লৈছিলে ঠিক আছে আৰু সেই পৰীৰ লগত
ধৰ্মেশ্বৰ ৰাভাৰ বিয়া হৈছিলে আৰু বিয়া হোৱাৰ পিছত পৰিগৰাকী সন্তান সম্ভৱা হৈ আছিলে আৰু সন্তান জন্ম দিয়াৰ পিছতেই ধৰ্মেশ্বৰ ৰাভা মৰি যাব। এই খবৰটো ঘৰৰ মানুহবোৰৰ মূৰত যেন বিনা মেঘে বজ্ৰপাত হল। এই ইয়াতে এটা আমি বাক্যাংশ পাইছো। কি বাক্যাংশ? বিনা মেঘে বজ্ৰপাত। তাৰ মানে আমি জানো যে বজ্ৰপাত পৰিবলৈ হলে মেঘ থাকিব লাগিব, কিন্তু বিনা মেঘে বজ্ৰপাত মানে হৈছে আকস্মিক বিপদ। এই বাক্যাংশৰ অৰ্থটো হৈছে আকস্মিক বিপদ। ঠিক আছে? এতিয়া এই আকস্মিক বিপদটো কাৰ মূৰত পৰিলে? চণ্ডীচৰণ ৰাভাৰ পৰিয়ালৰ মূৰত পৰিলে। ভাবিলে যে ধৰ্মেশ্বৰ ৰাভাৰ আৰু বেছি দিন জীয়াই নাথাকে, ই মৃত্যুমুখত পৰিব। যিহেতু দেওধানীয়ে মংগল চাই ভৱিষ্যতবাণী কৰিছে। মানুহবোৰ ধৰ্মেশ্বৰৰ আসন্ন মৃত্যুৰ কথা ভাবি চিন্তিত হৈ পৰিল। যিহেতু মৃত্যু হবই, সকলো মানুহে চিন্তিত হৈ পৰিলে। ঘৰৰ পৰিয়ালৰ মানুহবিলাক চিন্তিত হৈ পৰিলে। কিন্তু ধৰ্মেশ্বৰৰ মাক হতাশ হোৱা নাছিল। ধৰ্মেশ্বৰৰ যিগৰাকী মাক আছিলে, মাকে কিন্তু হতাশ হোৱা নাছিল। দেওধানীৰ কথা তেওঁ বিশ্বাস কৰা নাছিলে। ঠিক আছে? তেওঁ দেওধানীৰ কথা বিশ্বাস নকৰিলে আৰু ল'ৰাটোক চিকিৎসকৰ ওচৰলৈ লৈ গ'ল। তাৰ পিছত কি কৰিলে তেখেতে? ল'ৰাটোক চিকিৎসকৰ ওচৰলৈ লৈ গ'ল, ডক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰৰ ওচৰত লৈ যোৱাৰ পিছত কি হ'ল জানানে? মাকৰ যত্ন আৰু চিকিৎসকৰ চিকিৎসাত ল'ৰাটো লাহে লাহে সুস্থ হৈ উঠিল। আৰু মাকে যত্ন লোৱাৰ ফলত আৰু চিকিৎসাৰ ফলত ল'ৰাটো ভাল হ'বলৈ ধৰিলে, সুস্থ হ'বলৈ ধৰিলে। দেওধানীয়ে কোৱাৰ দৰে ল'ৰাটোৰ মৃত্যু নহ'ল। দেওধানীয়ে কোৱাৰ দৰে ল'ৰাটোৰ কিন্তু মৃত্যু নহ'ল। দেওধানীয়ে ভৱিষ্যতবাণী কৰিছিলে যে ল'ৰাটোৰ মৃত্যু হ'ব, কিন্তু যিহেতু উচিত চিকিৎসা পালে আৰু যত্ন পালে, তেতিয়া ধৰ্মেশ্বৰৰ কিন্তু মৃত্যু নহ'ল। ধৰ্মেশ্বৰৰ চিকিৎসা চলি থাকোঁতে তাৰ দেউতাক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'ল। ধৰ্মেশ্বৰৰ দেউতাক চণ্ডীচৰণ ৰাভা সেইখিনি সময়তে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'ল। দুৰাৰোগ্য মানে হৈছে কেঞ্চাৰ বেমাৰ। কেঞ্চাৰ বেমাৰৰ কথা তোমালোকে জানাই, কেঞ্চাৰ বেমাৰ হ'ল। বিপদ আহিলে যে অকলে নাহে, সেই কথাই যেন প্ৰমাণিত হ'ল। আমি জানোৱে, তোমালোকৰ মাহঁতেও কৈ থকা তোমালোকে শুনা, যে বিপদ আহিলে এফালৰ পৰা নাহে, সকলো ফালৰ পৰা বিপদ এটাৰ পিছত এটা আহিয়ে থাকে। তথাপি মানুহগৰাকী হতাশ নহ'ল। তথাপিও যিগৰাকী মাক আছিলে, যিহেতু তেওঁৰ স্বামীও দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'ল, ধৰ্মেশ্বৰ ৰাভাও বেমাৰী হৈ আছিলে আৰু চিকিৎসা লৈ আছিলে, তথাপিও তেওঁ হতাশ হৈ যোৱা নাছিলে। গতিকে তেওঁ স্বামীৰ চিকিৎসাও সমানে চলাই নিবলৈ ধৰিলে। সেইদৰে তেখেতে নিজৰ স্বামীৰ চিকিৎসাও সমানে চলাই নিবলৈ ধৰিলে। শেষত তেওঁৰ সকলো চেষ্টাক বিফল কৰি 1996 খ্ৰীষ্টাব্দৰ জুন মাহত স্বামী চণ্ডীচৰণ ৰাভাই শেষ নিশ্বাস ত্যাগ কৰিলে। কিন্তু নিয়তিৰ ওচৰত হাৰ মানিলে চণ্ডীচৰণ ৰাভাই, আৰু যিমানখিনি চেষ্টা সেইগৰাকী মহিলাই কৰিছিলে, তেওঁৰ চেষ্টা বিফল হ'ল। যিগৰাকী মহিলাৰ জীৱনত এই দুখজনক ঘটনাটো ঘটিছিল, তেওঁৱেই হ'ল বীৰুবালা ৰাভা। এতিয়া আমি যে কাহিনীটো পঢ়িলো, এই কাহিনীটিৰ যিগৰাকী মহিলাৰ কথা কৈ আছে, সেই মহিলাগৰাকীয়ে হৈছে বীৰুবালা ৰাভা। বীৰুবালা ৰাভাৰ জীৱনত এই দুখজনক ঘটনাটো ঘটিছিল। ঠিক আছে? তেওঁলোকৰ সমাজখনৰ কিছুমান মানুহে এইবোৰ ডাইনীৰ কাম বুলি বিশ্বাস কৰিছিল। যিহেতু তেহেঁতৰ ঘৰত এনেকুৱা ধৰণৰ বিপদ আহিলে, গতিকে সমাজৰ মানুহবিলাকে কৈছিলে যে এইবিলাক ডাইনীৰ কাম। ঠিক আছে? এনেকুৱা ধৰণৰ বিপদ কোনে ঘটাব পাৰে? ডাইনীয়ে ঘটাব পাৰে। সেইকাৰণে বীৰুবালা ৰাভাৰ ঘৰত এনেকুৱা বিপদ আহি পৰিলে। দুই এজনে বীৰুবালা ৰাভাকো ডাইনী বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাছিলে। কিছু লোকে আকৌ মহিলাগৰাকীক বীৰুবালা ৰাভাকো কৈছিলে যে তেওঁৱে ডাইনী হয়, ঘৰখনৰ কাৰণে তেওঁৱে ডাইনী হয়। সেইকাৰণে এনেকুৱা বিপদ আহিছিলে আৰু স্বামী আৰু পুত্ৰৰ ওপৰত বিপদ হৈছিল। কিন্তু এই অপযশৰ পাছতো তেওঁ থমকি ৰোৱা নাছিলে। এনেকুৱা ধৰণৰ অপযশ পোৱাৰ পিছতো কিন্তু
বিৰুবালা ৰাভা থমকি ৰোৱা নাছিলে। ইয়াৰ বিপৰীতে তেওঁ সমাজৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ দূৰ কৰিবলৈ মুকলিভাৱে ওলাই আহিছিলে। চোৱা, বিৰুবালা ৰাভাই বিশ্বাস কৰিছিলে যে দেওধানীয়ে যেতিয়া মংগল চাই পেলাই নিজৰ পুত্ৰৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিলে, কিন্তু মৰিব লগা মানুহটো নমৰি পেলাই উপযুক্ত চিকিৎসাৰ জৰিয়তে ধৰ্মেশ্বৰ ৰাভা ভালহে হ'ল, সেই কথাটো বিৰুবালা ৰাভাৰ মনত বাৰুকৈ সাজ পেলালে। তাৰ মানে ভাবিলে যে এনেকুৱা ধৰণৰ কথা হ'ব নোৱাৰে, এইবিলাক মাত্ৰ অন্ধবিশ্বাসহে। দেওধানীয়ে কোৱা কথাটো নিমিলিল কাৰণে তেওঁ ভাবিলে যে এইটো অন্ধবিশ্বাস হয়, আমি এই অন্ধবিশ্বাসত মানিব নালাগে, আৰু সেইকাৰণে সমাজত থকা এই অন্ধবিশ্বাসবিলাক তেওঁ দূৰ কৰিবলৈ মুকলিভাৱে ওলাই আহিলে। বিৰুবালা ৰাভা সৰুৰে পৰা বৰ অমায়িক আছিল। বিৰুবালা ৰাভাৰ বিষয়ে কৈছে তেওঁ সৰুৰে পৰা বৰ অমায়িক আছিলে। তোমালোকে জানাই অমায়িক মানে হৈছে বহুত ঠাণ্ডা, সকলোৰে কথা ভালদৰে শুনা মানা, তেওঁ হৈছে বিৰুবালা ৰাভা। তেওঁৰ নম্ৰ স্বভাৱে সকলোকে আকৰ্ষণ কৰিছিলে আৰু তেখেত বৰ নম্ৰ আছিলে। তেওঁ সাহসী হোৱাৰ উপৰি খেল ধেমালি কৰিও যথেষ্ট ভাল পাইছিলে। তেওঁ সাহসীও আছিলে আৰু খেল ধেমালি কৰি পেলাইও তেখেতে ভাল পাইছিলে। খেলা ধূলাৰ মাজতে তেওঁ ঘৰ পথাৰৰ কাম কাজতো মাক দেউতাকক সহায় কৰিছিলে। তেওঁ খেলা ধূলাও কৰি ভাল পাইছিলে আৰু ঘৰতো মাক দেউতাকক সহায় কৰি দিছিলে। ঠিক আছে? ৰোৱা তোলা বোৱা কটা কামবোৰতো তেওঁ সৰুৰে পৰা পাৰ্গত আছিলে। গতিকে বিৰুবালা ৰাভা সৰুৰে পৰা সকলো দেশতে ৰোৱা তোলা বোৱা কটা কামবোৰতো তেওঁ সৰুৰে পৰা পাৰ্গত আছিলে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গম পালা বিৰুবালা ৰাভা সৰুৰে পৰা নম্ৰ স্বভাৱৰ আছিলে। ঘৰৰ কামৰ লগতে খেলা ধূলা পঢ়া শুনাতো তেওঁ আগ্ৰহী আছিলে। গতিকে তেখেতক সকলো মানুহে ভাল পাইছিলে আৰু বিদ্যালয়তো শিক্ষকৰ প্ৰিয় পাত্ৰী আছিলে। ঠিক আছে? বিৰুবালাই পঞ্চম শ্ৰেণীলৈকেহে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলে। বিৰুবালাই কিন্তু বেছি দিন পঢ়িব নোৱাৰিলে, মাত্ৰ পঞ্চম শ্ৰেণীলৈকেহে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলে। তেখেতৰ দেউতাক ঢুকোৱাৰ কাৰণে তেখেতে বেছি দিন পঢ়া শুনা কৰিব নোৱাৰিলে। বিদ্যালয়ত পঢ়ি থকা সময়ত বিৰুবালাৰ নেতৃত্বসুলভ গুণ প্ৰকাশ পাইছিল। তেওঁ পঢ়া শুনাৰ লগতে বিদ্যালয়ৰ যিকোনো কামতে আগ্ৰহী আছিলে। গতিকে বিৰুবালা স্কুলতো বহুত ভাল পাইছিলে শিক্ষকসকলে, কাৰণ তেখেতৰ যিটো নেতৃত্বসুলভ গুণ প্ৰকাশ, সকলো কামতে তেওঁ আগবাঢ়ি গৈছিলে আৰু তেখেতে গোটেই বিদ্যালয়ৰ কামবিলাকত নিয়াৰিকে প্ৰকাশ কৰিছিলে। সেইবাবে তেওঁ শিক্ষকৰো প্ৰিয় পাত্ৰ হৈছিলে। যিহেতু সকলো কাম ভালদৰে কৰিছিলে আৰু সকলো কামতে নেতৃত্বসুলভ গুণ প্ৰকাশ পাইছিলে, সেইকাৰণে শিক্ষকৰো প্ৰিয় পাত্ৰ হৈছিলে। শৈশৱ কালতে তেওঁৰ দেউতাকৰ মৃত্যু হৈছিলে। অতি সৰুতে তেওঁৰ দেউতাকৰ মৃত্যু হোৱাৰ বাবে তেখেতে বেছি পঢ়া শুনা কৰিব নোৱাৰিলে। গতিকে পঞ্চম শ্ৰেণীলৈকেহে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিলে। ঠিক আছে? এতিয়া আমি দুটামান প্ৰশ্ন চাওঁ আহা। বিৰুবালা ৰাভাৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া শুদ্ধ নে শুদ্ধ? গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক'ব পাৰিবানে এইটো প্ৰশ্নৰ কোনটো উত্তৰ হ'ব? বিকল্প দুটাৰ ভিতৰত কোনটো হ'ব? পঞ্চম শ্ৰেণীলৈকেহে পঢ়িছিলে, গতিকে শুদ্ধ হ'ব, অশুদ্ধ নহয়। পিছৰ প্ৰশ্নটো চাওঁ। বিৰুবালা ৰাভাৰ ডাঙৰ পুতেকৰ নাম কি আছিলে? বিষ্ণুপ্ৰসাদ ৰাভা, কোমলী ৰাভা, ধৰ্মেশ্বৰ ৰাভা, দয়ালু ৰাভা। গোটেইকেইটা নামেই হৈছে বিৰুবালা ৰাভাৰ ল'ৰা ছোৱালীৰ নাম, আৰু সেই ল'ৰা ছোৱালীৰ ভিতৰত ডাঙৰ পুত্ৰৰ নাম আছিলে ধৰ্মেশ্বৰ ৰাভা। ধৰ্মেশ্বৰ ৰাভাৰ যেতিয়া বেমাৰ হৈছিলে, সেই বেমাৰৰ কাৰণে বিৰুবালা ৰাভাৰ জীৱনটো পৰিৱৰ্তন হৈছিলে। ঠিক আছে? গতিকে বিষ্ণুপ্ৰসাদ ৰাভা নহয়, কোমলী ৰাভা নহয়, ধৰ্মেশ্বৰ ৰাভা শুদ্ধ উত্তৰ, দয়ালু ৰাভা হৈছে অশুদ্ধ উত্তৰ। গতিকে তেখেতৰ 3জন পুত্ৰ আছিলে আৰু এগৰাকী কন্যা আছিলে। ঠিক আছে? গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি বিৰুবালা ৰাভাৰ জীৱন কাহিনীৰ বিষয়ে গম পালো। তেখেতৰ জীৱনত ঘটা ঘটনাটোও গম পালো, তেখেতৰ গুণবিলাকৰ বিষয়েও গম পালো। গতিকে ছাত্ৰ ছাত্ৰীসকল, অহা অংশত আমি বিৰুবালা ৰাভাৰ বিষয়ে আৰু বিশদভাৱে আলোচনা কৰিম। তেতিয়ালৈ সামৰিছো। নমস্কাৰ।